যোৰহাটৰ প্ৰতিজন লোকৰ পৰিচিত আৰু প্ৰিয় এক কালী পূজা গড়ালিৰ PWD চাৰিআলিৰ শ্ৰী শ্ৰী কালী পূজা মণ্ডপ। এই পূজাভাগী এতিয়া যোৰহাটৰ লোকসকলৰ হৃদয়ত এক বিশেষ স্থান দখল কৰি আছে। ইয়াৰ বিশেষত্ব হ'ল ধৰ্ম, ভাষা, জাতি নিৰ্বিশেষে সকলো একত্ৰিত হৈ মিলন মেলৰ ৰূপত এই কালী পূজা উদযাপন কৰে। এইবাৰ পূজাখনে ৩১ বছৰ অতিক্ৰম কৰি এক দীৰ্ঘ যাত্ৰাৰ সাক্ষী হৈছে। পূজাৰ প্ৰথম দিনটোতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্য অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত পূজাস্থলীখনৰ পৰিৱেশ এক অনন্য ভাৱনাত ভৰি পৰে। আজি দ্বিতীয় দিনা পূজাৰ অন্তিম ক্ষণত ভোগৰূপে সকলো ৰাইজে একেলগে খিচিৰি ভোজন কৰে। পূজাৰ এই মিলনৰ পৰিৱেশত আনন্দ আৰু ভক্তিৰ সুৰ একেলগে বাজি উঠে। যোৰহাটৰ সাংবাদিক অনুপম বৰাই যুগুত কৰা এই বিশেষ প্ৰতিবেদন পোহৰ লাইব্ৰেৰীৰ প্ৰতিজন দৰ্শকৰ বাবে আগবঢ়ালো। লগতে পোহৰ লাইব্ৰেৰীৰ প্ৰতিগৰাকী দৰ্শকলৈ দীপাৱলীৰ শুভেচ্ছা জনালো। কিমান বছৰ হ'ল একচুৱেলি আমিও হেৰি গ'ল 95 মানৰ এপ্ৰক্সিমেট 95 মানৰ পৰা আৰম্ভ। মই 2006 পৰা ইয়াত পাইছোঁ। আমাৰ ওচৰৰ গোটেইখিনি যিমানখিনি দোকান আছে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান একেলগে আমি এই পূজাভাগ পাতোঁ। ইয়াত মানে বেলেগ বুলি কমিটি বুলি নাই আৰু সকলোৰে কণ্ট্ৰিবিউশ্যনত ধৰক আমি যিকেইজন দায়িত্ব ল'ব পৰা মানুহ আছোঁ আমি দায়িত্ব লৈ হেৰিয়াত খুব বুজাবুজিত সুন্দৰকৈ চলি আছে। সদায় অকণমান ফূৰ্তি থাকে, কিন্তু এবাৰ যিখিনি আধ্যাত্মিক কাম সেইখিনি কৰা হ'ল, পূজাভাগ কৰা হ'ল। কিন্তু আগৰ যেনেকুৱা ফূৰ্তি বম চম ফুটাই আমি হেৰি কৰোঁ সেই বস্তুটো এতিয়া মন যোৱা নাই একচুৱেলি। যিখিনি কৰিব লাগে নকৰিলে নহয় সেইখিনি কামহে কৰা হৈছে। আৰু প্ৰথম দিনা আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱা হ'ল। বাকী যিখিনি মানে মাংগলিক কাম সেইখিনিয়ে কৰা হ'ল আৰু মানে অতীত ফূৰ্তি সেই বস্তুটো এবাৰ কাৰো মন যোৱা নাই মানে। ২০ বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাটস্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ, মিঠাই, বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।